তেল দিলোঁ। আজি মাছৰ জোল বনাম বুলি ভাবিছোঁ। পিনে এয়া মাছ থৈ দিছোঁ এইখিনিতে। এয়া মাছ পালেং, বিলাহী, পিঁয়াজ পাত চব মিক্স কৰি দি লৈছোঁ। মই 3টাহে বনাইছোঁ। তেওঁতো নায়েই, সেইকাৰণে আমি ল'ৰা ময়ে খাম বাৰু। আকৌ ল'ৰাক ফ্ৰাই মাছ লাগিব, দালিত দিয়াও বনাইছোঁ। মই মাছ ভজা কেৰাহীতে আকৌ দিছোঁ পিঁয়াজ আৰু নহৰু আৰু পিঁয়াজ আৰু আদাও দিছোঁ তাত। এতিয়া ইয়াত নহৰু, আদা, পিঁয়াজ ভাজি কৈছোঁ। তাৰপিছতে দিছোঁ বিলাহীখন, হালধি দি দিছোঁ। হালধি মাছত দিয়া নিচিনা হালধি দি থ'ব লৈছোঁ। এতিয়া মই দি দিম এয়া পালেং আৰু পিঁয়াজ কটা মিক্স পানী অলপ দি দিম। পানী বেছি নিদিওঁ, অলপ পালেং, বিলাহী আৰু পিঁয়াজ কাটি দিছোঁ। মাছৰ জোল বনাম এতিয়া। এইটো উতলিলে মই মাছ দিম। উতলোতে আহিবৰ কাৰণে মই এতিয়া দালিটো উতলিছে আৰু অলপ উতলাৰ পাছতে মই ইয়াত এটা মাছ দিম। দাইলত দিয়া মাছ চবেই নাখায়, মই খাই ভাল পাওঁ কাৰণে মাছটো ইয়াত দি দিছোঁ। মাছটো দি দালিটো ভালকৈ উতলতে আহিলে আকৌ মই নমাই থৈ দিম। এতিয়া ঢাকনাখন দি দিছোঁ। ঢাকনা দি দিলোঁ। দালিখন দেখিছে নহয় আৰু চলি আছে। অকণমান পানীটো পৰিবলৈ দিছোঁ, মানে
ইমান নালাগে আৰু এমূৰীয়া মাছ আৰু বিলাহী পালেং পাত আৰু পিঁয়াজ পাত জোল আজিলৈ বনাই হৈ গ'ল। কেতিয়াবা আপোনালোকে বাৰু এনেকৈ খাই ভাল কিনে যদি পাইছে মোক কমেণ্ট বক্সত জনাবচোন, আৰু যদি খোৱা নাই কেতিয়াবা খাই চাবচোন। এতিয়াতো খাবলৈ ভালেই, শাকৰ দিনকেইটা শাক পাবই আপুনি, বহুতেই টেষ্ট লাগে আপুনি খাই দিব। মই মানে এওঁ নথকা অৱস্থাত এনেকৈ বনাই খাওঁ দুপৰীয়া কেতিয়াবা। মই মানে বেয়া পায় শাক জোল বনালে মাছৰ সৈতে, মই খাই ভাল পাওঁ মানে এওঁ নথকা অৱস্থাতে মইতো নিজৰ মুখৰ তৃপ্তিৰ কাৰণে। কেতিয়াবা আপোনালোকে বনাই খাব। ভিডিঅ'টো ইমানেই, গুড বাই।